গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, শিকাৰ প্ৰতি থকা আগ্ৰহে জীৱনৰ পথটো মুকলি কৰে। আমাৰ জীৱনৰ পথ মুকলি হ'ব একমাত্ৰ শিকাৰ মাধ্যমে। যদি শিকিবৰ কাৰণে আগ্ৰহী নহয় তেতিয়াহ'লে আমাৰ জীৱনৰ পথটোও খোল নাখায়, আমি পথেই বিচাৰি নাপাম। আমি যদি জীৱনত কিবা এটা কৰিবলৈ হ'লে, যিকোনো কৰ্মই হওক, যিকোনো কৰ্ম কৰিবলৈ হ'লে আমি শিকিবই লাগিব। ঠিক আছে, আমি চাইকেলখন চলাবলৈ শিকিব লাগিব, তেতিয়াহে চাইকেলখন চলাব পাৰিম। মোৰ মনত আছে, সৰুতে মই চাইকেল চলাবৰ কাৰণে তেতিয়া শিকাই দিবৰ কাৰণে কোনো মানুহ নাছিল, কোনো শিকাই দিবলৈ নাহে। তেতিয়া মই কি কৰোঁ, এই ওখ টিলা এটা আছিলে, ওখ টিলাটোত ভৰিটো থওঁ, চাইকেল থওঁ, চলাব যাওঁ, ধামকেলো দেখাই পৰোঁ, আকৌ উঠোঁ, আকৌ চলাব চেষ্টা কৰোঁ। কিন্তু যিমানেই পৰোঁ সিমানেই উঠিবলৈ চেষ্টা কৰোঁ, সিমানেই আকৌ চলাবলৈ চেষ্টা কৰোঁ। মই একবাৰ পৰিলোঁ বুলিয়ে, জুতি খাই পেলাই দুখ পালোঁ বুলিয়ে মই চাইকেলখন চলাবৰ এৰি দিয়া নাছিলোঁ, আৰু সেইবাবে চাইকেলখন চলাবলৈ শিকিছিলোঁ, হয়নে বন্ধুসকল? আজি মই এই গাড়ীখন চলাই আছোঁ। এই গাড়ীখন চলোৱাৰ বিনিময়ত মই কিবা এটা উপাৰ্জন কৰি আছোঁ। তো এই যে গাড়ীখন চলাই আছোঁ, এই গাড়ীখন মই নিশিকাকৈ চলোৱা নাই, মই শিকিছিলোঁ। গাড়ীখন চলাব শিকিছিলোঁ কাৰণে গাড়ীখন চলাব পাৰিছোঁ, আৰু গাড়ীখন চলাব পাৰোঁ কাৰণেই আজি কিবা এটা মোৰ উপাৰ্জন আহি আছে। যদি মই গাড়ী চলাব নিশিকিলোহেঁতেন তেতিয়াহ'লে মোৰ উপাৰ্জনৰ পথটো নাহিলেহেঁতেন, উপাৰ্জনৰ পথ বন্ধ হৈ থাকিলেহেঁতেন। মই শিকিলোঁ কাৰণেহে পাৰিছোঁ, আৰু সেই শিকাৰ প্ৰতি, মোৰ গাড়ী চলোৱা শিকাৰ প্ৰতি আগ্ৰহ থকাৰ কাৰণেহে মই গাড়ীখন চলাব পাৰিলোঁ। সকলোৱে গাড়ী চলাব নোৱাৰে, সকলোৱে গাড়ী চলাবলৈ ভয়ো কৰে। ঠিক আছে, আৰু সকলোৱে গাড়ী চলাব নাজানেও, আৰু শিকিবলৈ নাযায়ও। কিয় নাযায়? যে সকলোৰে সেইটোৰ প্ৰতি আগ্ৰহ নাথাকে। আমাৰ আগ্ৰহ থাকিব লাগিব, শিকাৰ প্ৰতি আগ্ৰহ থাকিব লাগিব, আৰু শিকাৰ প্ৰতি থকা আগ্ৰহে আমাৰ জীৱনৰ পথ মুকলি কৰে, হয়নে? আমি জীৱনত সকলো বস্তু বিচাৰোঁ, মোক এইটো লাগে, মোক সেইটো লাগে, হয়নে? মই সপোনো বহুত ডাঙৰ দেখা পাওঁ। মোৰ গাড়ী এখন হোৱাহেঁতেন, মোৰ ঘৰখন সুন্দৰকৈ বনাব পৰাহেঁতেন, আমি ঢেৰ সপোন দেখোঁ। সপোনৰ কথাটো মই সদায় কৈ থাকোঁ ন। তো সপোন আমি সকলোৱে দেখা পাওঁ, কিন্তু সেই সপোনবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে আমি শিকিবৰ বাবে আগ্ৰহী নহয়, আকৌ আমি শিকিব নিবিচাৰোঁ, হয়নে? যে আমি যিমানখিনি শিকিছোঁ নহয় বন্ধুসকল, সেইখিনি পৰ্যায়লৈকেহে আমি আছোঁ। মই গাড়ীখন চলাব জানো বা কিবা কথা ক'ব জানো অলপ চলপ, সেইকাৰণে মই ইউটিউবত বা ফেচবুকত ভিডিঅ' বনাই পেলাই কিবা এটা উপাৰ্জন কৰিছোঁ, বা মাৰ্কেটিঙৰ কাম জানো কাৰণে এফিলিয়েট মাৰ্কেটিং কৰি পেলাই মই কেইটকামান উপাৰ্জন কৰিছোঁ। গাড়ীখন চলাব জানো কাৰণে গাড়ীখন চলাই উপাৰ্জন কৰিছোঁ। তো মই যিখিনি বস্তু শিকিছিলোঁ, সেই শিকাৰ মাধ্যমেৰেহে পইচাকেইটা উপাৰ্জন আহি আছে, আৰু যিমানটো শিকিছিলোঁ সিমানটো পাই আছোঁ, আৰু সিমানটো যোগ্যতা অনুযায়ী মই পাই আছোঁ। গতিকে বন্ধুসকল, আমি জীৱনৰ বাটত নহয়, যিমানটো শিকিবলৈ চেষ্টা কৰিম সেইখিনিলৈকেহে আমি উপাৰ্জন কৰিব পাৰিম। তাৰ ওপৰত যদি বিচাৰোঁ নহয়, কেতিয়াও নহ'ব, হয়নে? আমি চাবচোন, স্কেম কাৰ লগত হয়? কাক প্ৰলোভন দিব পাৰে? যি মানে শিকাৰ প্ৰতি আগ্ৰহ নহয় কিন্তু বহুত বস্তু বিচাৰে, হয়নে? ট্ৰেডিংছ কি জনাৰ দৰকাৰ নাই। ট্ৰেডিংছত পইচা লগালে ডাবল হৈ যায় বুলি জানিলেই হৈ গ'ল, পইচা লগাই দিলোঁ। কিন্তু তাক জানিব চেষ্টা নকৰোঁ, ট্ৰেডিংছটো কি। যদি মই জানিব চেষ্টা কৰিলোহেঁতেন তাত ঠগ নাখাওঁ। ট্ৰেডিংছ কি, ট্ৰেডিংছ কেনেকৈ কৰে, সেই বিষয়ে যদি মই জানিব চেষ্টা কৰিলোহেঁতেন, মই শিকিব চেষ্টা কৰিলোহেঁতেন, তেতিয়া ঠগ নাখাওঁ। কিন্তু মই ঠগ কিয় খালোঁ? মই শিকিবলৈ চেষ্টা নকৰোঁ, মই বেছি বিচাৰোঁ, হয়নে? আমি জীৱনৰ বাটত বেছি বিচাৰোঁ, বেছি মানে টকা পইচা ঢেৰ সহজতে কিজনী ক'ৰবাৰ পৰা পাই যাওঁ, সেই তেনেকৈ সকলোৱে বিচাৰোঁ, আৰু বিচাৰোঁ কাৰণে ঠগ খাই যাওঁ। কিয় ঠগ খাই যাওঁ? আমি শিকিব চেষ্টা নকৰোঁ। শিকাৰ প্ৰতি আগ্ৰহ নহয়, কিন্তু বহুত বিচাৰোঁ, আৰু বহুত বিচাৰিবলৈ যাওঁতে আমি উজতি খাওঁ, হয়নে বন্ধুসকল? আমি উজতি খোৱাৰ একমাত্ৰ কাৰণ হৈছে আমি ঠগ খাওঁ, কাৰোবাৰ প্ৰবঞ্চনাৰ বলি হওঁ। এটাৰ কাৰণে আমি শিকাৰ প্ৰতি আগ্ৰহ নাথাকোঁ। আমাৰ শিকাৰ প্ৰতি আগ্ৰহ নাই, মাত্ৰ আমি সহজতে ক'ৰবাৰ পৰা পইচা পাওঁ নেকি সেইটো বিচাৰোঁ। এতিয়া ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি বা নেটৱৰ্ক মাৰ্কেটিং, ঠিক আছে, নেটৱৰ্ক মাৰ্কেটিং, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এটা ভাল বস্তু,
আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে, আমাৰ মধ্যবিত্ত পৰিয়ালৰ কাৰণে এটা ভাল বস্তু, এটা ভাল পথ, য'ত এটা কোম্পানীয়ে একদম চিম্পুল লজিক হয়, চিম্পুল এটা মানে বুজিবৰ কাৰণে এটা সহজ পদ্ধতি, এটা সহজ বস্তু, যে এটা কোম্পানীয়ে ধৰক মই এটা কোম্পানী ধৰক মই ভাবিলোঁ এটা ফেক্টৰী খুলিম। কি ফেক্টৰী খুলিম? পানী ফেক্টৰী খুলিম বা ধূপৰ ফেক্টৰী এটা খুলিম। তো ধূপৰ ফেক্টৰীটো খোলাৰ পিছত সেই ধূপখিনিতো মই মাৰ্কেটত এৰিব লাগিব, কাৰণ মাৰ্কেটত নেৰিলে, মাৰ্কেটত যদি বিক্ৰী নকৰোঁ তেতিয়াহ'লে তাৰ পৰা উপাৰ্জন কেনেকৈ হ'ব? তো উপাৰ্জন মানে বিক্ৰী কৰিবৰ কাৰণে মই কি কৰিলোঁ, যে 10জনমান ল'ৰা ৰাখি দিলোঁ আৰু 10জনক ক'লোঁ যে তোমাক এনেকৈ পাৰ্চেণ্টেজ দিম, তুমি এইটো নি পেলাই বজাৰত বিক্ৰী কৰা। আৰু তেওঁলোকে এটা প্ৰডাক্ট পাই গ'ল হাতত। প্ৰডাক্টটো পাই যোৱাৰ লগে লগে মই যোনটো বস্তু ধৰক কৈছোঁ যে তুমি 10 টকাকৈ বেচিবা, মোক 5 টকাকৈ দিলেহে হ'ব, 5 টকা তোমাৰ। তো সি হিচাপ কৰি ল'লে, কেলকুলেট কৰি ল'লে যে 5 টকা মোৰ ইমানটো হৈ যায়, মাত্ৰ মই প্ৰডাক্টখিনি বেচিব লাগে। আৰু বেচিবলৈ যাওঁতে মানুহক মানে প্ৰমোট কৰিব লাগিব প্ৰডাক্টটোৰ বিষয়ে, আৰু প্ৰডাক্টৰ বিষয়ে প্ৰমোট কৰি পেলাই যে এই প্ৰডাক্টটো ভাল কোৱালিটি, ভাল চেণ্ট হয়, ভাল চেণ্ট আপোনাৰ ঘৰটো মলমলাই থাকিব, হয়নে? সেই বস্তুটোক লৈ পেলাই প্ৰমোট কৰিব লাগে, মানুহক বুজাব লাগে। বুজোৱা বিনিময়ত কি হ'ল, মানুহে প্ৰডাক্ট কিনা আৰম্ভ কৰিলে, তাৰ পৰা পইচা পালোঁ। এটা সহজ মানে পদ্ধতি, মানে বুজিব পৰা এটা ছিষ্টেম। কিন্তু কি হয়, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী, নেটৱৰ্ক মাৰ্কেটিং বুলি কোৱাৰ লগে লগে মানুহ দৌৰ মাৰে। কিয় দৌৰ মাৰে? জানিব চেষ্টাই নকৰে, শিকিবলৈ চেষ্টাই নকৰে, শিকাৰ প্ৰতি আগ্ৰহেই নহয়। মাত্ৰ এটাই জানে যে এইফালে এটা মানুহ দিব লাগে, এইফালে এটা মানুহ দিব লাগে, এইফালে এটা মানুহ দিব লাগে, এইফালে এটা মানুহ দিব লাগে। দুটা মানুহ দি গৈ থাকিলে মই ধনী হৈ গ'লোঁ, মই কৰোড়পতি হৈ গ'লোঁ। সেইটো তাৰপিছত যেতিয়া নহয়, তেতিয়া নোহোৱাৰ কাৰণে কি হয়, এইফালেও মানুহ দিয়ে, এইফালেও মানুহ দিয়ে, এইফালেও মানুহ দিয়ে, এইফালেও মানুহ দিয়ে, ভাবে যে মই মানুহগাল দি দিম, দি পেলাই মোৰ ঠেঙৰ ওপৰত ঠেং তুলি পেলাই বহি থাকিম, মোৰ প্ৰডাক্ট মানে মই কোম্পানীৰ পৰা পইচা পাই থাকিম। আৰু সেইটো শিকোৱাজনো তেনেকুৱা হয় যে আপুনি এনেকৈ দিব, এক ক'ৰবাৰ 5,000 প্ৰডাক্ট ল'ব, 5,000 প্ৰডাক্ট, দুইজনে 10,000 প্ৰডাক্ট ল'লে, আপুনি ইমান টকা পালে। তাৰপিছত আৰু দুজন দিলে, তেতিয়া আপোনাৰ দুজন 4জন হৈ গ'ল। চাৰিজনে যদি 5,000 প্ৰডাক্ট লয়, 20,000 টকা প্ৰডাক্ট চেল হ'ল, 20,000ৰ ইমান পাৰ্চেণ্টেজ আপুনি পাই গ'ল। আৰু তাৰো মাথাত সোমাই গ'ল, এইটো হয়। তো সেই প্ৰডাক্টখিনি কেনেকৈ বিক্ৰী হ'ব, বজাৰ সেই মানুহজনে প্ৰডাক্টখিনি ক'ত বিক্ৰী কৰিব? 5,000 টকাৰ প্ৰডাক্ট লৈ পেলাই কি তেওঁ ঘৰত খেতি কৰিব নেকি? তো তেওঁ সেই প্ৰডাক্টখিনি কেনেকৈ মানুহক চেল কৰিব, সেইটোতো নিশিকায়। কাৰণ কেলৈ নিশিকায়? শিকাৰ প্ৰতি আগ্ৰহীয়ে নহয়। আৰু সেইকাৰণে আছাম লোকে কি কৰে, মানুহক সেই প্ৰলোভন দি পেলাই, প্ৰবঞ্চনা কৰি পেলাই মানুহক জইন কৰাই নিজৰ এচিভমেণ্টটো লৈ লয়। আৰু তেওঁ জানে যে মই এইখিনি মানুহে বিজনেছ নকৰে, এইখিনি মানুহে ব্যৱসায় নকৰে, গতিকে এইখিনি মানুহৰ সপোন দেখে, ডাঙৰ সপোন দেখে, শিকাৰ বাবে আগ্ৰহী নাই। যিখিনিয়ে প্ৰবঞ্চনা কৰে, যিখিনি মানুহে ঠগে মানুহক, সেইখিনি মানুহে ভালকৈ জানে যে এইখিনি মানুহে বিজনেছ নকৰে, এইখিনি মানুহ বিজনেছ কৰা মানুহ নহয়, এওঁলোকে সহজ পদ্ধতিৰে আগুৱাই যোৱা মানুহ। গতিকে এই সহজ উপায়েৰে আগবাঢ়িব খোজা মানুহখিনিক ঠগিবৰ কাৰণে সহজ, একেবাৰে সহজ। আৰু সেইকাৰণে তেওঁলোকে কি কৰে, যে তুমি এনেকৈ কৰা, 5,000 প্ৰডাক্ট কিনা বা 10,000 প্ৰডাক্ট কিনা। আৰু তেওঁ কেলকুলেট কৰি থৈ দিয়ে যে মোৰ এটা ছাইডত যদি 2 লাখ টকাৰ প্ৰডাক্ট চেল হয়, এইফালে 2 লাখ প্ৰডাক্ট হয়, তো মোৰ পাৰ্চেণ্টেজ কিমান আহিব, ঠিক আছে। আৰু তাৰপিছত কি হৈ যায়, তেওঁ এটা মোটা অংকৰ পইচা উপাৰ্জন কৰি লয়, বাকীখিনি যাওক। আৰু তেওঁ কি কৰে, এটা বেলেগ ফালে পইচা লগাবলৈ চেষ্টা কৰে, বেলেগত SIP কৰি পেলাই বেলেগ ছাইডত টকা লগাই পেলাই তেওঁ সেই টকাৰ পৰা আকৌ টকা বনোৱা আৰম্ভ কৰি দিয়ে। আৰু গৈ থৈ মৰে কোন? প্ৰথম মৰিব কোম্পানীটো, কোম্পানীটো এটা কাৰণে মৰিব, তাৰ প্ৰডাক্টটো মাৰ্কেটত ইউজ নহয়, ৱেষ্ট যায়। ৱেষ্ট যোৱাৰ বিনিময়ত সেই কোম্পানীৰ প্ৰডাক্ট খুব কম চলিব, কাৰণ মানুহে গুণাগুণটো গম নোপোৱা হৈ যাব। আৰু নেক্সট কথা হৈ গৈছে, দ্বিতীয়জন কোন মৰিব? যিজনে প্ৰলোভনৰ বলি হ'ল। কাৰণ কেলৈ? তেওঁ শিকাৰ প্ৰতি আগ্ৰহী আছে।
এই সকলো খেলবিলাকত এই সকলোবিলাক খেলত এটাই বস্তু থাকে, শিকাৰ প্ৰতি আগ্ৰহী। আমি যদি ব্যৱসায়ী এটা শিকি লওঁ যে এই ব্যৱসায়টোৰ প্ৰডাক্টটো ক'ত কেনেকৈ বিক্ৰী কৰিব লাগে, কেনেকৈ বিক্ৰী কৰিলে হয়, ঠিক আছে, মানুহজনে মোৰ পৰা কেনেকৈ প্ৰডাক্টটো কিনিব, কিয় কিনিব, এই সকলো বস্তু যেতিয়া আমি জানি যাম নহয় বন্ধুসকল, আমি শিকিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া কি হ'ব, আমি জীৱনৰ বাটৰ আগুৱাই যাব পাৰিম। আমাৰ জীৱনৰ প্ৰতিটো পথ মুকলি হৈ যাব, ঠিক আছে। মাত্ৰ শিকাৰ বাবে আগ্ৰহী হ'ব লাগিব, ঠিক আছে। এতিয়া কি হ'ল, মানুহ যদি আমি কওঁ নহয় ব'লক আমুকত ট্ৰেইনিং আছে, আমুকত মিটিং আছে, নক'ব আৰু মোৰ আমুকত বিয়া এখন আছে নহয়, নগ'লেও নহয়। জীৱনৰ কথা পিছত আহে, প্ৰথম বিয়া সকামটো আহে, ঠিক আছে। আৰু শিকাৰ বাবদ যদি কৈ দিয়ে যে ইমানটো পইচা দিব লাগিব, তাৰ বিনিময়ত শিকিব লাগিব, দুদিন তিনিদিন শিকিব লাগিব, তাৰ বিনিময়ত ইমান টকা লাগিব, ইমান টকা এটা দিব লাগিব। আমি শিকিলেও হ'ব, আমি এনেকৈ পাৰিম নহয়। আমি অভ্যাস আছে, বজাৰত বস্তু বিক্ৰী কৰোঁ নহয়, মানুহক ইমানখিনি বস্তু বিক্ৰী কৰোঁ, পাই যাম, মই নিশিকিলেও হ'ব, এইবিলাক মই চব জানো। তাৰপিছত গৈ পেলাই হয়নে? তাৰপিছত কি হয়, শিকাৰ প্ৰতি আগ্ৰহ নোহোৱাৰ বাবেই, আমি জনাটো বুজোৱাৰ বাবেই আমি সেই বস্তুটোৰ প্ৰতি আগ্ৰহ নহয়, গৈ পেলাই সেই আগৰ যি পৰ্যায়ত আছিলোঁ তেনেকেই থাকি যাওঁ, হয়নে? বন্ধুসকল, শিকিবৰ কাৰণে একালব্যই নিজৰ বুঢ়া আঙুলিক গুৰুদক্ষিণা দিছিলে। শিকিবৰ কাৰণে একালব্যই তেওঁৰ গুৰুৰ প্ৰতিমূৰ্তি বনাই লৈছিলে। শিকাৰ প্ৰতি ইমান আগ্ৰহ আছিলে, গতিকে শিকাৰ প্ৰতি আগ্ৰহ থকা বিভিন্ন ধৰণৰ মানে উদাহৰণ পোৱা যায়। তথাপিও আমি কি হয়, আমি সকলো জানো, আমি জানো কাৰণেই আমি আমাৰ পৰ্যায়ত আছোঁ, আমি জানো কাৰণেই আমি আগবাঢ়ি যাব পৰা নাই, আমি জানো কাৰণেই সদায় আমি সমাজৰ মাজত এনেকেই জীয়াই থাকিবলগীয়া হৈছে, হয়নে? তো বন্ধুসকল, আমি যদি কিবা এটা এচিভ কৰিবলৈ হয়, কিবা এটা পাব হয় নহয়, শিকিবই লাগিব। নিশিকিলে কেতিয়াও জীৱনৰ বাটত আগুৱাই যাব নোৱাৰোঁ। মই গাড়ীখন চলাব শিকিছিলোঁ কাৰণে, শিকাৰ প্ৰতি আগ্ৰহ আছিলে কাৰণে আজি তাৰ পৰা 2 পইচা উপাৰ্জন কৰিব পাৰিছোঁ। তো মানে নিশিকাকৈ জীৱনত কেতিয়াও আমি আগুৱাই যাব নোৱাৰোঁ। শিকাৰ প্ৰতি থকা আগ্ৰহেই জীৱনৰ পথ মুকলি কৰে, সেই কথা সদায় মনত ৰাখিব। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে পজিটিভ এটা চিন্তা মনলৈ আহে, সকলোৱে শিকিবৰ কাৰণে আগ্ৰহী হয়, হয়নে? তো মই সদায় এটাই ভাবোঁ যে যিখিনি মোৰ ভিডিঅ' হওক, সেই ভিডিঅ'বিলাক যাতে সকলোৰে কামত আহে। মই সেইকাৰণে মোৰ অভিজ্ঞতাৰ পৰা যিখিনি পাওঁ সেইখিনি ভিডিঅ' বনাব চেষ্টা কৰি গৈ আছোঁ, কৰি যাম। মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোত ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক সদায় আন্তৰিক ধন্যবাদ জনাওঁ। আপোনালোকৰ সহযোগিতা, আপোনালোকৰ আশীৰ্বাদ সদায় কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।